Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ক্লাছত আমি শিকিবলৈ লৈছোঁ প্ৰফিট এণ্ড লছ ঠিক আছে লাভ আৰু লোকচান ৰিলেটেড আপোনাৰ যিবিলাক আপোনাৰ ম্যাথমেটিক্যাল প্ৰবলেম আহে এক্সামবিলাকত এডিআৰএ হোক বা এছাম পুলিচে হোক বা ডিএইচএছ হোক বা এপিএসসি সিসেটৰ পেপাৰখনত হোক এই গোটেই কেইটা এক্সামৰ কাৰণে এই ক্লাছটো ইম্পৰ্টেণ্ট ঠিক আছে আৰু এই ক্লাছটো আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ যে আগৰ ক্লাছত মই পাৰ্চেণ্টেজ চেপ্টাৰটো শিকাইছিলোঁ ঠিক আছে সো পাৰ্চেণ্টেজ চেপ্টাৰটো যিসকলে ভালকৈ শিকিছে তেওঁলোকৰ পাৰ্চেণ্ট ৰিলেটেড আইডিয়াটো আছে আৰু এই ৰিলেটেড আইডিয়াটো আমি একচুৱেলি এইটো চেপ্টাৰতো দৰকাৰ হয় ঠিক আছে সো যিসকলে প্ৰফিট এণ্ড লছ চাব ষ্টাৰ্ট কৰিছে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম প্ৰথমতে আপোনালোকে এবাৰ এই পাৰ্চেণ্টেজ ৰিলেটেড ভিডিঅ'টো চাই লওক ঠিক আছে নেক্সট এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ এই ছাবস্ক্ৰাইবটোৱে আমাৰ বহুখিনি মটিভেশ্যন আনে এণ্ড ছেকেণ্ডলি আপোনালোকে হয়তো ভুলিও যাব পাৰে চ' এবাৰ আমি মনত কৰাই দিছোঁ লগতে ভিডিঅ'ছবিলাক লাইক কৰিব যদিহে আপোনালোকে ভাল পাইছে ঠিক আছে ভাল নাপালে লাইক নকৰিলেও কথা নাই বাট ভাল পাইছে যদি লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ মতামত ঠিক আছে চ' এইখিনিয়ে আছিল আহক ক্লাছটি ষ্টাৰ্ট কৰোঁ সো প্ৰথমতে আমি শিকিবলৈ লৈছোঁ মিনিং অফ প্ৰফিট এণ্ড লছ ঠিক আছে প্ৰফিট আৰু লছৰ আমি অকণমান মিনিংটো চাই লওঁ কাৰণ এই মিনিংখিনি নজনাকৈ আমি কুৱেশ্যনবিলাক ভালকৈ টেকেল কৰিব নোৱাৰিম ঠিক আছে সো প্ৰফিট এণ্ড লছৰ আমাৰ মেইনলি কষ্ট প্ৰাইচ কি আমি জানিব লাগিব কষ্ট প্ৰাইচ মানে অসমীয়াত হৈছে আপোনাৰ কিনা মূল্য ঠিক আছে কিনা মূল্য কিটো জানে আপোনালোকৰ ধৰি লওক দোকানী এজন আছে দোকানী এজনে চকলেট এটা বিক্ৰী কৰিব বা আপোনাৰ যি ধৰি লওক চকলেট এটা বিক্ৰী কৰিব গতিকে এখেতে এই বস্তুটো প্ৰথমতে কি কৰবাৰ পৰা কিনি আনিব ঠিক আছে তো সেইটো হ'ব তেওঁৰ কাৰণে চিপি মানে হৈছে কষ্ট প্ৰাইচ মই পিছত চিপি বুলি মেনশ্যন কৰিম চ' আপোনালোকে বুজি লওক এতিয়াই যে চিপি মানে হৈছে কষ্ট প্ৰাইচ যাক আমি কিনা মূল্য বুলি কওঁ ঠিক আছে দোকানীজনে হোলচেলাৰৰ পৰা কিনি আনিল আপোনালোকে এইবিলাক চিনাৰিও দেখি আছে অলৰেডি প্ৰেক্টিকেল লাইফত চ' আৰামছে আপোনালোকে ৰিলেট কৰিব পাৰিব মই কি কৈছোঁ চ' প্ৰথমতে হোলচেলাৰৰ পৰা কিনি আনি উঠি কি কৰিব এওঁ ধৰি লওক বস্তুটো কিনিছে 200 টকাত ঠিক আছে চকলেট এটা ভাল চকলেট এটা 200 টকাত কিনি আনিলে আনি কি কৰিব এওঁ সেই চকলেটটোৱে আপোনালোক বা আমাৰ নিচিনা মানুহক কিমানত বিক্ৰী কৰিব 250 টকাত ঠিক আছে চ' চাওক তেওঁ এতিয়া কিনি আনিছে 200 টকাত বিক্ৰী কৰিছে 250 টকা এই যিটো বিক্ৰী কৰিছে সেইটোকে কওঁ আমি চেলিং প্ৰাইচ ঠিক আছে এইটো কওঁ আমি বিক্ৰী মূল্য ঠিক আছে চেলিং প্ৰাইচ মানে হৈছে বিক্ৰী মূল্য গতিকে এখেতে এই 250 টকাত চকলেটটো বিক্ৰী কৰিলে এতিয়া আপোনালোকে যদি চাই 200 টকাত কিনি আনি 250 টকাত বিক্ৰী কৰিছে মানে তেখেতৰ কি হৈছে প্ৰফিটটো আপোনালোকে সকলোৱে বুজি পায় আমাক সকলোকে কি লাগে প্ৰফিট লাগে ঠিক আছে চ' লাভ আপোনালোকে ইয়াতে আমাৰ ক্লাছ কৰি আছে এছপাইৰেণ্ট এড আছামত যিসকলে চিৰিয়াছলি কৰিছে বহুত কৰোঁ তেওঁলোকে লাভ পাইছে কিবা হ'লেও লাভ নোপোৱাকৈ মানুহে একো কাম নকৰে ঠিক আছে গতিকে আল্টিমেটলি প্ৰফিট পায় 200ৰ পৰা যেতিয়া 250 টকাত বিক্ৰী কৰিব তেওঁৰ প্ৰফিট হ'ব কিন্তু এটা কণ্ডিশ্যন ধৰি লওক এজন দোকানী আছে তেখেতে কিছুমান আম কিনি আনিছে এতিয়া তেওঁ আমবিলাক থৈ দিছে দোকানত যে পিছত দাম বাঢ়িব কিন্তু তেওঁ দেখিলে যে আমবিলাক অকণমান বেয়া হৈ গ'ল তেওঁ প্ৰথমতে কিনি আনিছিল 100 টকাত আম কেইটামান বেয়া হৈ গ'ল এতিয়া কি কৰিব থৈ দিবতো নোৱাৰে চ' তেওঁ সেইখিনি গোটেইখিনি এটা ৰেট 80 টকাত মানুহ এজনক দি দিলে এই ক্ষেত্ৰত কি হ'ব তেখেতে কিনি আনিছিল 100 টকাত বিক্ৰী কৰি দিলে 80 টকাত গতিকে তেওঁৰ আল্টিমেটলি কি হ'ল 20 টকা লছ এই লছটোকে কি কৰোঁ লোকচান ঠিক আছে আমি লোকচান বুলি কওঁ গতিকে প্ৰফিট আৰু লছ কিহৰ লগত ৰিলেটেড হৈ আছে এই চিপিৰ লগত কষ্ট প্ৰাইজৰ লগত বা কিনা মূল্যৰ লগত সদায় প্ৰফিট আৰু লছটো ৰিলেট হৈ থাকে ঠিক আছে জাষ্ট আপোনালোকে এইখিনি বস্তু ভালকৈ মনত ৰাখিব এইবিলাক প্ৰবলেমবিলাকত আমি ইউজ কৰিম যে যিকোনো বস্তুৰে প্ৰফিট আৰু লছ কিহৰ লগত ৰিলেট হৈ থাকে সেইটো হৈছে কষ্ট প্ৰাইজৰ লগত ঠিক আছে আপোনাৰ কিনা মূল্য যিমান আছিল তাৰ ওপৰতহে আপোনালোকৰ লাভ বা লোকচান হ'ব ঠিক আছে কিনা মূল্যতকৈ যদি আপোনালোকে বেছি দামত বিক্ৰী কৰে তেতিয়াহ'লে লাভ হ'ব প্ৰফিট হ'ব আৰু যদি কম দামত বিক্ৰী কৰে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ লোকচান ঠিক আছে চ' গোটেই বস্তুখিনি ৰিলেটেড টু চিপি কিনা মূল্য ঠিক আছে চ' চেলিং প্ৰাইচ কি এইখিনিতে আমি একেলগে বুজি ল'লোঁ নেক্সট এটা ইম্পৰ্টেণ্ট টাৰ্ম আহিব এনেকুৱা ৰিলেটেড টপিকছবিলাকত সেইটো হৈছে মাৰ্ক প্ৰাইচ বুলি কয় ইয়াক ঠিক আছে এইটো মানে আপোনাৰ চিহ্নিত মূল্য ঠিক আছে চ' মাৰ্ক প্ৰাইচ কি আপোনালোক সকলোৱে মলত গৈছে লাইক আপোনালোকে বিগ বাজাৰত গ'ল ঠিক আছে বিগ বাজাৰত যাই আপোনালোকে এটা চাৰ্ট চালে চাৰ্টটোৰ ওপৰত এটা প্ৰাইচ টেগ দিয়া থাকে ধৰি লওক চাৰ্টটোৰ দাম 600 টকা ঠিক আছে আৰু কাষেদি লিখা থাকে 10% ডিছকাউণ্ট
বুজিছেনে এইবিলাক চিনাৰিও আপোনালোকে দেখিছে যে চাৰ্টটোৰ দাম 600 টকা লিখা আছে আৰু কাষেদি লিখা আছে 10% ডিসকাউন্ট এই যেটো 600 টকা লিখা আছে এই 600 টকাৰ ওপৰত আপোনাক মানে কি কৰিব তেখেতে দোকানী বা শপিং মলে কি কৰিব 10% ডিসকাউন্ট দিব ৰেহাই দিব 10% ঠিক আছে গতিকে এইটো কমে মার্ক প্রাইস যেটো একচুয়াল প্রাইস নহয় যেটো প্রাইসত বস্তুটো কিনাও নহয় বেচাও নহয় কিন্তু এটা প্রাইস লিখি দিয়া থাকে সেই প্রাইসটোৰ ওপৰত আমি কি লও ডিসকাউন্ট লও তেতিয়া সেইটো প্রাইসক কম আমি মার্ক প্রাইস ঠিক আছে সকলোৱে এটো ৰিলেট কৰিব পাৰিব কাৰণ আপোনালোকে কেতিয়াবা হলেও ডিসকাউন্টেড আপোনালোকে কিতাপে হোক নহলে গ্ৰন্থমেলাটো এটো দেখা যায় যে গ্ৰন্থমেলাত এখন কিতাপৰ দাম 1000 টকা লিখা থাকিব কিতাপখনৰ ওপৰত আৰু তলেদি লিখা থাকে 20% ডিসকাউন্ট গতিকে এই ডিসকাউন্ট যত আহিব তাত আহিব মার্ক প্রাইস ঠিক আছে জাস্ট এইখিনি কথা মনত ৰাখিলে হল হোৱাট ইজ কষ্ট প্রাইস কি কিনা মূল্য কি বিক্ৰী মূল্য কি আৰু চিহ্নিত মূল্য কি ঠিক আছে এই তিনিটা ওয়ার্ড যেতিয়া আপোনালোকে জানিব বাকিখিনি ইজি হৈ যাব ঠিক আছে So, direct আমি কোৱেশ্যনলৈ আহো কোৱেশ্যনৰ থ্ৰুৰে আমি গোটেই কনসেপ্টখিনি শিকি ল'ব ট্ৰাই কৰিম ঠিক আছে সো কোৱেশ্যনত কি দিছে যে এ শপকিপাৰ sold an article at 480 rupees ঠিক আছে if he earns 20% profit in it what is the cost price of the article এজন দোকানীয়ে এটা সামগ্ৰী 480 টকাত বিক্ৰী কৰিছিল যদি তেওঁ ইয়াত 20% লাভ উপাৰ্জন কৰে প্ৰবন্ধটোৰ প্ৰবন্ধ নহব এটো সামগ্ৰী হ'ব সামগ্ৰীটোৰ ব্যয় মূল্য কিমান ঠিক আছে সো চাওক এতিয়া এজন শপকিপাৰ আছে মানে এজন দোকানী আছে দোকানীয়ে কি কৰিছে এটা আৰ্টিকেল যিকোনো বস্তু যিকোনো সামগ্ৰী এটা আপুনি ধৰিলক তেওঁ বিক্ৰী কৰিছে 480 টকাত ঠিক আছে 480 টকাত বিক্ৰী কৰিছে আৰু তেওঁ বিক্ৰী কৰাৰ ফলত তেওঁৰ লাভ কিমান হৈছে 20% প্ৰফিট হৈছে এতিয়া চাব 20% profit আমি সদায় পার্সেন্টেজটো আমি ব্রেক কৰিব যেতিয়া শিকিম ন আমাৰ কাৰণে কোৱেশ্যন বহু এটা সৰু বস্তু হৈ যায় এটা 20% profit মানে কি 20% মানে মই আগতে পার্সেন্টেজত কৈছিল 20% মানে 20 আউট অফ 100 সো এই বস্তুটো প্রফিটৰ কথাত যেতিয়া ৰিলেট হ'ব তেতিয়া আমি কেনেকৈ বুজিব লাগিব যে বস্তুটোৰ কষ্ট প্রাইস মানে কি আছিল কিনা মূল্য যদিকে বস্তুটোৰ যদি কিনা মূল্য 100 টকা হয় তাত লাভ হয় প্রফিট হয় কিমান 20 টকা সিম্পল মিনিং ইয়াৰ এই বস্তুটো যেতিয়া এবাৰ বুজি ল'ব দেন আপোনালোকৰ প্ৰফিট এণ্ড লছৰ প্ৰবলেম বিলাক কেতিয়াও দিগদাৰি নাপায় ঠিক আছে সো বুজি ল'ব লাগিব যে 20% প্ৰফিট মানে যদি কষ্ট প্রাইস 100 টকা তেতিয়া হলে প্ৰফিট পাও তাতে 20 টকা ঠিক আছে সো কষ্ট প্রাইস যদি 100 টকা হয় প্রফিট যদি 20 টকা হয় তেতিয়া হলে সেলিং প্রাইসটো কিমান হ'ব এসপি কিমান হ'ব সেলিং প্রাইস মানে বিক্ৰী মূল্য হ'ব 120 টকা হয়নে নহয় আপুনি এটা বস্তু 100 টকাত কিনিছে 20 টকা লাভত দিছে দ্যাট মিন্স আপোনাৰ বিক্ৰী মূল্যটো কিমান হ'ব 120 টকা সো এইটো আছিল আপোনাৰ পার্সেন্টেজ ওয়াইজ ইয়াৰ ধাৰণা ঠিক আছে গতিকে 20% প্ৰফিট মানে কি কিনা মূল্যটো হ'ব 100 টকা প্ৰফিট হ'ব 20 টকা আৰু বিক্ৰী মূল্যটো হ'ব 120 টকা কিন্তু একচুয়ালি আৰ্টিকেলটো কিমান টকাত বিক্ৰী কৰিছে সামগ্ৰীটো কিমান টকাত বিক্ৰী কৰিছে 480 টকা সো এতিয়া মই আগতে চেপ্টাৰ এটাতো শিকাইছিলো যে এই দুটা আমি ৰিলেট কৰিব জানিব লাগিব এইটো হৈছে পার্সেন্টেজ ওয়াইজ সেলিং প্রাইস এটো এটা ৰেফাৰেন্স এটো একচুয়াল প্রাইস নহয় কিন্তু একচুয়ালি বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 480 টকাত ঠিক আছে 480 रुपीसত বিক্ৰী কৰিছে সো এই 120 টকাটো একচুয়ালি কাৰ সমান হয় 480 টকাৰ ঠিক আছে 120 টো পার্সেন্টেজ ওয়াইজ বিক্ৰী মূল্য হয় এটো একচুয়াল প্রাইস নহয় কিন্তু একচুয়ালি কিমানত বিক্ৰী কৰিছো 480 টকাত গতিকে 120 টো হ'ব আপোনাৰ 480 টকাৰ সমান ঠিক আছে আপোনালোকক খুদিছে যে ব্যয় মূল্য কিমান মানে কষ্ট প্রাইস কিমান এতিয়া 120 টকা সেলিং প্রাইস থাকতে কষ্ট প্রাইস কিমান আছিল 100 টকা গতিকে 120 মানে হৈছে যদি 480 100 মানে কিমান হ'ব এই 120 টো তলত নামি আহে এইবিলাক বস্তু মই শিকাইছো 120 টো তলত নামি আহে 480 টো ওপৰত থাকিব আৰু 100 টো যেহেতু বিচাৰি আছে 100 ৰ ভিতৰত কিমান হ'ব গতিকে 100 টো ওপৰত থাকিব ঠিক আছে গতিকে এটো যদি আপোনালোকে ক্যান্সেল আউট কৰে এটো একবাৰ যাব এটো 4 বাৰ যাব গতিকে आंसर হ'ব 400 টকা ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব আপোনাৰ 400 ঠিক আছে সো এইটো প্ৰসেসে আপোনালোকে কৰিব বহুখিনি ইজি হৈ যাব জাস্ট প্ৰফিট আৰু লছৰ মিনিংটো বুজি পাব লাগিব যে 20% প্ৰফিট মানে কি বুজো আমি যদি বস্তুটোৰ কিনা মূল্য 100 টকা প্ৰফিট হৈছে 20 টকা মানে বিক্ৰী মূল্য হ'ব 120 টকা এইখিনিয়ে সিম্পল ঠিক তেনেদৰে 20% যদি মই লছ বুলি কওঁ তেতিয়া হলে কি হ'ব কিনা মূল্য 100 টকা লছ হৈছে 20 টকা মানে বিক্ৰী কৰিছে কিমানত 80 টকাত সিম্পল এইখিনি যেতিয়া এবাৰ আপোনালোকে বুজি পাব তাৰ পিছত প্ৰফিট এণ্ড লছ আপোনালোকৰ কাৰণে টান নহয় ঠিক আছে ওকে Next, a question saw a horse and a cow were sold for rupees 12,000 each. Okay, the horse was sold at a
loss of 20% and the cow is at a gain of 20%. ঠিক আছে, the entire transaction resulted in এটা ঘোড়া আৰু এটা গৰু প্ৰতিটো 12,000 টকাত বিক্ৰী কৰা হৈছে। ঘোড়াটো 20% লোকচানত আৰু গৰুটো 20% লাভত বিক্ৰী কৰা হৈছিল। গোটেই লেনদেনৰ ফলস্বৰূপে এতিয়া সুধিছে যে কৈছে যে এটা ঘোড়া আৰু গৰু বিক্ৰী কৰা হৈছে, দুয়োটাই কিমান টকাত বিক্ৰী কৰা হৈছে? 12,000 টকাত। এতিয়া ঘোড়াটো বিক্ৰী কৰোঁতে কি হৈছে? মানুহজনৰ 20% লাভ হৈছে আৰু গৰুটো বিক্ৰী কৰোঁতে 20% কি হৈছে? লছ হৈছে। ঠিক আছে, গোটেই লেনদেনৰ ফলস্বৰূপ মানে এতিয়া অভাৰঅল দুয়োটা বিক্ৰী কৰাৰ পিছত মানুহজন লাভত থাকিব নে লছত থাকিব সেই কথাটো সুধিছে। ঠিক আছে, চ' অপশ্যন 8 দিছে ন' লছ অৰ গেইন, মানে কোনো লাভ বা লোকচান নহয়। লছ অফ 1,000 rupees 1,000 টকা লোকচান, 1,000 টকা লাভ, 2,000 টকা লাভ। গতিকে আমি কৰি চালেহে গম পাম কেনেকুৱা হৈছে। চ' কৰি চাওঁ। এতিয়া ইয়াত কৈছে যে দুয়োটাৰে বিক্ৰী মূল্য চেলিং প্ৰাইচ SP। ঠিক আছে, মই CPSP লিখিম দেই, আপোনালোকে বুজি পাব লাগিব কাৰণ মই আগতে কৈ থৈ দিছোঁ। চ' ইয়াতে 12,000 rupees দুয়োটাৰে কি হয়? বিক্ৰী মূল্য। ঠিক আছে, চ' কিন্তু বিক্ৰী মূল্যটোত ঘোড়াটো যেতিয়া বিক্ৰী কৰিছে তাত 20% লছ হৈছে আৰু যেতিয়া আপোনাৰ গৰুটো বিক্ৰী কৰিছে তেতিয়া 20% লাভ হৈছে। ডেট মিনছ কি হ'ব? গৰুৰ যিটো প্ৰাইজ হ'ব, কাউটোৰ যিটো কষ্ট প্ৰাইজ হ'ব সেইটো 12,000তকৈ কি হ'ব? কম হ'ব, কাৰণ 12,000তকৈ কম দামত কিনিছিল, তাৰপিছত বিক্ৰী কৰাৰ পিছত 12,000 হোৱাৰ কাৰণেতো লাভ হৈছে। ধৰিব পাৰিছেতো লিংকটো? গতিকে ইয়াৰ যিটো গৰুটোৰ যিটো কষ্ট প্ৰাইজ হ'ব সেইটো 12,000তকৈ অবভিয়াছলি কম হ'ব, কিন্তু যিটো হৰ্চ আছে, ঘোঁৰা আছে, ঘোঁৰাটোৰ কিন্তু কষ্ট প্ৰাইচটো আপোনাৰ কি হ'ব? 12,000তকৈ বেছি হ'ব, কাৰণ ঘোঁৰাটোত তেখেতৰ লষ্ট হৈছে। ঠিক আছে, গতিকে তাৰ কষ্ট প্ৰাইচটো 12,000তকৈ বেছি হ'ব। এতিয়া দুয়োটাৰে কষ্ট প্ৰাইচ আমি যদি উলিয়াব লাগে আমি কি কৰিব লাগে? আমি এটা কথা জানো যে যদি চেলিং প্ৰাইচটো হয় আপোনাৰ SP, চেলিং প্ৰাইচ সমান কি আছিল? কষ্ট প্ৰাইচ প্লাছ প্ৰফিট প্লাছ মাইনাছ প্ৰফিট অৰ লছ, মানে প্ৰফিট হ'লে প্লাছ হ'ব, লছ হ'লে আপোনাৰ মাইনাছ হ'ব, এইখিনি জানো। গতিকে আমি যদি কষ্ট প্ৰাইচ উলিয়াব লাগে তেতিয়াহ'লে কি কৰিব লাগে? SP মাইনাছ প্ৰফিট অৰ প্লাছ লছ, এইটোৱে হ'ব আপোনাৰ। ঠিক আছে, গতিকে এইটো হ'ব আপোনাৰ তেতিয়া CP। গতিকে আমাৰ ইয়াতে কি দিয়া আছে? ইয়াতে আমাৰ SP হে দিয়া আছে, গতিকে আমি CP উলিয়াব লাগিব। গতিকে এই যিটো 12,000 টকা হ'ব, আমি ধৰি ল'লোঁ যে গৰুটোৰ যিটো কষ্ট প্ৰাইচ আছিল সেইটো X rupees। ঠিক আছে, গতিকে গৰুটোৰ যদি কষ্ট প্ৰাইচ X হয়, গতিকে Xৰ লগত কিমান % লাভ হৈছে? 20% লাভ হৈছে। 20% লাভ হৈছে। ঠিক আছে, 20% লাভ হোৱাৰ পিছত 20% লাভ মানে কি? 20/100 ইনটু Xৰহে 20% লাভ হৈছে, সেইটোৰ দাম কিমান হ'ব? 12,000 টকা। গতিকে এইখিনি জাষ্ট বুজি পালে হ'ল। এতিয়া চেলিং প্ৰাইচ, এইটো 12,000টো হৈছে চেলিং প্ৰাইচ। গতিকে চেলিং প্ৰাইচ সমান কি হ'ব? কষ্ট প্ৰাইচ প্লাছ কি হ'ব? প্ৰফিটখিনি কিমান হৈছে? 20% কিহৰ হৈছে? Xৰ, মানে কষ্ট প্ৰাইজৰ। গতিকে এইখিনি আমি যেতিয়া ইকুৱেশ্যনত এবাৰ বনাই ল'ম তাৰপিছত আৰু কথা নাই। ইয়াতে আপুনি কাটাকাটি কৰিব পাৰে, 20 এইটোক একবাৰ যাব, এইটো 100ক 5 বাৰ যাব। চ' এইটো আমি আল্টিমেটলি কি লিখিব পাৰিম? আৰু আপোনালোকে জানে এনেকৈ কি হয়? এই 5 আৰু Xৰ মাল্টিপ্লাই হ'ব আৰু এইটো যোগ কৰিব লাগিব। এইবিলাক কথা আগৰ ভিডিঅ'বিলাক চাইছে যদি আপোনালোকৰ মনত থাকিব। চ' ইয়াত তলত থাকিব 5, এই দুটা মাল্টিপ্লাই হ'ব, গতিকে এইটো হ'ব 5X প্লাছ X ইকুৱেল টু 12,000 rupees। ঠিক আছে, চ' 6X ইকুৱেল টু আপোনাৰ কিমান হ'ব? 12,000 ইনটু 5। ঠিক আছে, গতিকে 6ৰে কাটক, 12ক কিমান বাৰ যাব? 2 বাৰ, গতিকে 0, 0, 0, গতিকে 10,000 টকা। গতিকে কি গম পালোঁ? গৰুটোৰ কিনা মূল্য কিমান? 10,000 টকা। ঠিক আছে, আমি এইটো এটা বস্তু আমাৰ ছল্ভ হৈ গ'ল। এতিয়া গৰুটোৰ ছল্ভ হোৱাৰ পিছত আমি কি কৰিম? ঘোঁৰাটোৰ বস্তুখিনি উলিয়াম। ঘোঁৰাটোৰ কিনা মূল্য কিমান আছিল? কিন্তু ঘোঁৰাটোত মনত ৰাখিব দেই, ঘোঁৰাটোত আপোনাৰ লষ্ট হৈছিল। চ' এইবাৰো ধৰি ল'ম যে ঘোঁৰাটোৰ ক্ষেত্ৰত আপোনাৰ কিনা মূল্য আছিল ধৰি লওক Y। ঠিক আছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ কি হ'ব? Y মাইনাছ হ'ব, কিন্তু কাৰণ কি হ'ব? লষ্ট হ'লে কি হ'ব? কিনা মূল্যতকৈ কম দাম হ'ব, গতিকে লিখিম আমি মাইনাছ। Y মাইনাছ 20/100 ইনটু Y ইকুৱেল টু কিমান হ'ব? 12,000 টকা। ঠিক আছে, কিনা মূল্যৰ পৰা কিবা এটা পৰিমাণ কমি গৈছে, এইখিনি পৰিমাণ কমি যোৱাৰ কাৰণে কি হৈছে? তাৰ লষ্ট হৈছে, আৰু লষ্ট হোৱাৰ পিছত বিক্ৰী কিমানত কৰিছে? 12,000 টকাত। ঠিক আছে, চ' এইটোও যদি আমি ব্ৰেক কৰোঁ, ইয়াতে এবাৰ যাব, ইয়াতে 5 বাৰ যাব, চ' এইটো কি হ'ব? 5Y মাইনাছ Y ইকুৱেল টু 12,000 rupees।
ঠিক আছে সো 4y by 5 equal to কিমান হ'ব 12,000 rupees ঠিক আছে সো y is equal to কিমান হ'ব 4 এৰে কাটক ইয়াক কিমান বাৰ যাব 3000 into 5 मतलब মানে কি হ'ব আপোনাৰ 15,000 টকা ঠিক আছে এতিয়া আমি কি বুজিলো যে মানুহজনে গৰুটো কিনিছিল কিমান হাজাৰ টকাত 10,000 টকাত গৰুটো কিনিছিল মানুহজনে গৰুটো কিনিছিল 10,000 টকাত আৰু ঘোঁৰাটো কিনিছিল 15,000 টকাত গতিকে দুটা কিনাৰ নামত তেওঁৰ ওভাৰঅল খৰচ কিমান গৈছিল 10,000 যোগ 15,000 টকা এইখিনি তেওঁ কিনাৰ নামত খৰচ কৰিছিল ওভাৰঅল 25,000 টকা তেওঁ কিনাৰ নামত খৰচ কৰিছিল আৰু বিক্ৰী কৰি তেওঁ পাইছে কিমান দুটাতে কিমানকে পাইছে 12,000 টকাকে গটিয়ে দুটাতে যদি 12,000 টকাকে পায় তেওঁ গোটেইখিনি বিক্ৰী কৰি কিমান হাজাৰ টকা পাইছে 24,000 টকা এতিয়া ভাবক এজন মানুহে দুটা বস্তু কিনিছে 25,000 টকাত বিক্ৰী কৰিছে 24,000 টকাত গটিয়ে তেওঁৰ লাভ হৈছে নে লছ হৈছে অবভিয়াসলি লছ হৈছে 1,000 টকা তেওঁৰ লছ হৈছে গতিকে শুদ্ধ অপচন হ'ব অপচন 3 ঠিক আছে সরি অপশন 2 লস অফ 1000 rupees ঠিক আছে লস অফ 1000 rupees গতিকে শুদ্ধ উত্তৰ হ'ব আপোনাৰ 1,000 টকাৰ লোকসান গতিকে আপোনালোকে আশা কৰো প্ৰবলেমটো বুজি পাইছে যদি বুজি পাইছে দেন কমেন্ট সেকশনত জনাব বুজি পাইছে বুলি আৰু মই আগৰ পৰাই কৈ আহিছো যে ম্যাথছ এনেকে নহয় ভিডিও চাই গলে নহয় আপোনালোকে ম্যাথছৰ ক্লাছটো কৰাৰ আগতে বহি কলম ওলাই ল'ব কোৱেশ্চনটো দিয়াৰ লগে লগে কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰিব তাৰ পিছত মোৰ লগত মিলাই চাব তেতিয়া বেছি বেটাৰ হয় বস্তুটো ঠিক আছে নেক্সট আনটা কোৱেশ্চন চাও Kopil sells a mobile to Sachin at a gain of 15% and Sachin again sell it to Rohit at a profit of 12%. If Rohit pays 322, what is the cost price of the mobile for Kopil? Eta ya scenario to ki prothom ejon manu ase Kopil. Kopile ki korise mobile eta 15% labot bikri korise apunar Sachinok. ঠিক আছে শচীনে আকৌ কি কৰিছে 12% লাভত বিক্ৰী কৰিছে রোহিতক ঠিক আছে গটিকে এতিয়া রোহিতে কিমান টকাত কিনিছে হেতুৱে দিছে গটিকে রোহিতে কিনিছে কিমান টকাত 322 টকাত ঠিক আছে এতিয়া রোহিতে 322 টকাত কিনিছে এতিয়া আপোনাক খুদিছে যে কপিলৰ কিনা মূল্য কিমান আছিল কপিলৰ কষ্ট প্ৰাইস কিমান আছিল ঠিক আছে গোটেই সিনাৰিওটো হৈছে এইটো প্ৰথম কপিলে কিনিছে কিনি উঠি 15% লাভত শচীনক বিক্ৰী কৰিছে তাৰ পিছত শচীনে 12% লাভত রোহিতক বিক্ৰী কৰিছে আৰু রোহিতে ফাইনালি 322 টকাত কিনিছে ঠিক আছে সো ইয়াতে চাওক আপোনালোকে দুটা লাভৰ কথা আহিছে এটা হৈছে 15% লাভ এটা হৈছে 12% লাভ গতিকে এনেকুৱাকে যেতিয়া আপোনালোকে দুটা লাভ দেখিব এইটো এটা মেথড হয় যেটো আপোনালোকে শিকাটো দৰকাৰ এইটো কয় সাকসেসিভ মেথড ঠিক আছে সাকসেসিভ মেথড এটো মনত ৰাখিব এনেকুৱাকে যদি সিৰিয়ালি দুটা লাভ বা দুটা লোকসান দিয়ে ঠিক আছে তেতিয়ালে আপোনালোকক এটা ফৰ্মুলা হয় ধৰিলক প্ৰথমতে x% লাভ হৈছে তাৰ পিছত এই বস্তুটোকে আকৌ y% লাভত বিক্ৰী কৰিছে তেতিয়ালে ওভাৰঅল পাৰ্সেন্টেজ লাভটো কিমান হয় গম পাইছেনে প্ৰফিট পাৰ্সেন্টেজটো কি হয় x + y plus x into y by 100 so আমি যদি সিম্পলি ইয়াত এটো কৰো ওলাই যাব প্ৰথম লাভ কিমান হৈছিল 15% গটিকে 15 plus 12 plus 15 into 12 by 100 so 15 plus 12 equal to 27 আৰু 15 into 12 মানে কিমান হ'ব আপোনাৰ 15 into 12 মানে হ'ব আপোনাৰ 180 by 100 গটি 180 by 100 মানে কিমান হ'ব আপোনাৰ 27 যোগ 2.8 সরি 1.8 গটিকে কি হ'ব 28.8% গটিকে ওভাৰঅল দুটাৰ মাজত পাৰ হৈ যোৱাৰ পিছত 15% আৰু 12% দি পাৰ হৈ যোৱাৰ পিছত টোটাল লাভ কিমান হৈছে গম পাইছেনে 28.8% এটা কপিলৰ যদি কিনা মূল্যটো আমি x বুলি ধৰো গটিকে x যোগ xৰ লগত যদি আমি 28% লাভ কৰি দিও 28.8% যদি লাভ কৰি দিও সেই লাভটো মিলিয়ে তো ওভাৰঅল রোহিতে কিনা পইচাটো হ'ব ঠিক আছে গটিকে ইনিশিয়ালি কপিলে কিনিছিল x রুপিসত তাৰ পিছত x ৰ 28.8% লাভ হোৱাৰ পিছতে ফাইনালি রোহিতে 322 টকাত কিনিছে গটিকে এই ইকুৱেচনটো আমি পাই যাম গটিকে এই ইকুৱেচনটো পালে আপোনালোকে কি কৰিব লাগে সিম্পলি এটো সলভ কৰিব লাগে 100x এটো আপোনাৰ 100 আৰু x টো মাল্টিপ্লাই হ'ব মই আগতে কৈছো আৰু এটো কি হ'ব 28.8x by 100 equal to কি 322 so 100 জৰ লগত এইখিনি প্লাস হ'ব 128.8x equal to 322 into 100
ঠিক আছে সো এইটুক আমি ক্যালকুলেশন কৰিব লাগিব 128.8 ঠিক আছে 128.8 এক মিনিট মই অকমান এইখিনিত মুছি লৈছো ঠিক আছে ক্যালকুলেশনৰ সুবিধাৰ কাৰণে ম্যাথছত অকমান স্লো যাব লগা হয় বিকজ নহলে অলপমান হয়তো কিছু মানে বুজিবার অসুবিধা হ'ব পাৰে সো যিসকলে এইখিনি কৰিব পাৰিছে তেওঁলোকে সেইকাৰণে নিজাকে আগতীয়াকে কৰি ল'ব এবাৰ ঠিক আছে সো 128.8 x ইকুৱেল টু 322 পূৰণ 100 ঠিক আছে সো আমি x ইকুৱেল টু কিমান ওলাব 322 ইনটু 100 বাই 128.8 এতিয়া চাও এই 128.8 টো যে আছে এইটো আমি উঠাব পাৰো এই পয়েন্টটো আমি নোহোৱা কৰিব এই পয়েন্টটো নোহোৱা কৰি দিলো ঠিক আছে নোহোৱা কৰি দিলে আমাৰ কি হয় বুজি পাইছেনে ইয়াৰ এটা ওপৰত 0 ৰে মাল্টিপ্লাই কৰিব লগা হয় হেতু রুল হয় ঠিক আছে গটিকে আমি এটো নোহোৱা কৰি দিলো সো নোহোৱা কৰি দিয়াৰ লগে লগে ইয়াত 0 ৰে মাল্টিপ্লাই কৰিলো সো 0 ৰে মাল্টিপ্লাই কৰাৰ পিছত ইয়াক আমি কেনসেল আউট কৰিব পাৰিম ইয়াক আপুনি 4 ৰে কাটক কিমান বাৰ যাব 4 ৰে ইয়াক আপোনাৰ দুবাৰ তাৰ পিছত 10 হলে 4 8 2 0 হলে আপোনাৰ 5 0 4 250 টাইম যাব ইয়াক 4 ৰে আপোনাৰ 3 2 2 করে 322 আইয়ে গল এটু এবাৰ যাব গটিকে আপোনাৰ ওভাৰঅল 250 ঠিক আছে গটিকে বস্তুটোৰ কিনা মূল্য কিমান হ'ব 250 দেখাত কোৱেশ্চনটো বহুত ডাঙৰ কিন্তু ইমানো টান নহয় ঠিক আছে যদিহে আপোনালোকে বস্তুখিনি বুজি পাইছে আৰু আপোনালোকে ইয়াত স্পেসিফিক্যালি টাইপ হিচাপে মনত ৰাখিব এইটো এটা যেতিয়া এনেকে দুটা লাভ দিয়া থাকে 15% আৰু 12% তেতিয়া হলে আমি কি লম সাকসেসিভ ঠিক আছে এই সাকসেসিভত মই জাস্ট আৰু এটা কথা কওঁ ধৰি লওক প্ৰথমতে কৈছে যে 15% লাভত বিক্ৰী কৰিছে তাৰ পিছত 12% লষ্ট হৈছে তেতিয়া সাকসেসিভৰ ফৰ্মুলাটো কি হ'ব গম পাইছেনে মানে x% লাভ হৈছে আৰু y% লছ হৈছে তেতিয়া হলে আমি কি কৰিম x টো লাভ মানে ই কি হ'ব পজিটিভত থাকিব y টো লছ মানে y টো কি লিখিম নিগেটিভত এইখিনিয়ে জাস্ট বুজিব লগা যত লাভ হৈছে হেতু কিহত থাকিব আপোনাৰ যত লাভ হৈছে হেতু থাকিব পজিটিভত যত লোকসান হৈছে এটো নিগেটিভত লিখিম ইনটু তাৰ পিছত কি হ'ব x ইনটু y এটা x টু পজিটিভ y টু নিগেটিভ পজিটিভ নিগেটিভ পূৰণ হলে কি হয় নিগেটিভ হয় গতিকে আগত কি হ'ব নিগেটিভ xy বাই 100 সো এইটোৱে ফৰ্মুলা ঠিক আছে গতিকে ইজি বস্তু সাকসেসিভ আপোনালোকে মই ভালকৈ বুজাই দিছো যে কোড ইউজ কৰিব পাৰিম এনেকে সিৰিয়ালি যদি লাভ বা লোকসান দি দিয়ে বা লাভ লোকসান দুটা লক কৰিও দিয়ে এটা বস্তুৰ ওপৰতে এটা যিকোনো বস্তুৰ ওপৰতে যদি লাভ লোকসান লক কৰাই দিয়ে তেতিয়া হলে আমি সাকসেসিভ ইউজ কৰিব আৰু কেনেকে যদি x% লাভ হোৱা বুলি কয় প্ৰফিট y% যদি লছ হোৱা বুলি কয় তেতিয়া হলে সাকসেসিভ কি হ'ব x - y প্লাসে মাইনাসে মাইনাস x * y বাই 100 এইখিনি ফৰ্মুলা ঠিক আছে ইজি আৰু লাভ হলে গোটেইকেইটা প্লাস হ'ব লোকসান হলেও গোটেইকেইটা প্লাস হ'ব যদি দুটাই মানে লোকসান দি দিওঁ তেতিয়াও গোটেইকেইটা প্লাস হ'ব ঠিক আছে প্লাস কৰি ওভাৰঅল মাইনাস কৰি দিব লাগিব বাট একে হয় ঠিক আছে মানে ঠিক আছে বুজি পাইছে তো লোকসান যদি কও যে x% প্ৰথম লোকসান হৈছে নেক্সট y% লোকসান হৈছে তেতিয়া হলে কি লিখিম -x - y এটা মাইনাসে কি হ'ব প্লাস হ'ব গটে প্লাস xy বাই 100 গটিকে লোকসান হ'ব তেতিয়া এনেকে যদি দুটাই লোকসানৰ ভ্যালু দিয়া থাকে ঠিক আছে সো এইখিনি আছিল So next question to is a shopkeeper marks his good at 20% above of the cost price. মই আগতে কৈছিলো mark price to কি আছিল ডিসকাউন্টৰ ক্ষেত্ৰত পাও and gave a discount of 10% find his profit or loss. এজন দোকানীয়ে তেওঁৰ ব্যয় মূল্যত ভাল ব্যয় মূল্যতকৈ 20% অধিক চিহ্নিত কৰে ঠিক আছে এজন দোকানীয়ে মানে কি কৰিছে বস্তুটোৰ ব্যয় মূল্যতকৈ 20% অধিক চিহ্নিত কৰিছে মানে মাৰ্ক প্ৰাইসটো 20% ওপৰত ৰাখিছে আৰু 10% ৰেহাই দিয়ে ঠিক আছে তাৰ ওপৰত 10% ৰেহাই দিছে গতিকে তেওঁৰ লাভ লোকসান বিচাৰি উলিয়াব ঠিক আছে গতিকে এতিয়া চাও এতিয়া এজন দোকানী আছে দোকানীজনে 20% এবভ প্ৰাইজত মাৰ্ক কৰিছে এতিয়া কষ্ট প্ৰাইস আছিল 100 20% এবভ দা কষ্ট প্ৰাইস মানে কি কষ্ট প্ৰাইস যদি 100 আছিল কষ্ট প্ৰাইস যদি তেওঁ 100ত লৈছে তেওঁৰ মাৰ্ক প্ৰাইসটো কিমান হ'ব গম পাইছেনে 20% এবভ মানে 100কৈ 20 টকা বেছি হ'ব গটিকে মাৰ্ক প্ৰাইস হ'ব 120 ঠিক আছে সো আৰু তাৰ ওপৰত কি কৰিছে দেখতে এটা ডিসকাউন্ট দিছে কিমান পাৰ্চেন্টত 10%ৰ এটা ডিসকাউন্ট মানে কিহৰ ওপৰত দিয়ে হদাই মাৰ্ক প্ৰাইসৰ ওপৰত গটিকে মাৰ্ক প্ৰাইসৰ 10% ডিসকাউন্ট মানে কিমান হ'ব 120 পূৰণ 10 বাই 100 গটে 00 কেনসেল গল গটে কিমান টকা ডিসকাউন্ট দিছে 12 টকা
ধৰিব পাৰিছে গতিকে মানুহজনৰ কিনা মূল্য আছিল 100 টকা মাৰ্ক প্ৰাইচ কিমান কৰিছে 20% ওপৰত ৰাখিছে গতিকে 120 আকৌ সেই মাৰ্ক প্ৰাইজৰ ওপৰত কিমান ডিসকাউন্ট দিছে 10% গতিকে 120ৰ 10% মানে কিমান হ'ব 12 টকা ইটা দোকানীজনৰ যদি বস্তুটোৰ মাৰ্ক প্ৰাইজ আছিল 120 টকা যদি ডিসকাউন্ট দিছে 12 টকা গতিকে বস্তুটোৰ এতিয়া মূল্যটো কিমান হ'ব 108 টকা বুজি পাইছে তো গতিকে বৰ্তমান মূল্যটো হ'ব 108 টকা গতিকে তেওঁৰ লাভ বা লোকসান বিচাৰি উলিয়াব ঠিক আছে প্ৰফিট বা লছৰ পাৰ্সেন্টেজত আমি যদি উলিয়াব যাওঁ কি হ'ব বৰ্তমান তেওঁৰ প্ৰফিট বা লছ আমি হঠাই কিহৰ ওপৰত উলিয়াও আগতেও ডিসকাস কৰিছিলো সিপিৰ ওপৰত এতিয়া আমি ধৰি লোৱা মতে তেওঁৰ সিপিটো কিমান আছিল 100 100ৰ ওপৰত তেওঁ প্ৰফিট বা লছ কেনেকৈ উলিয়াম কিমানত বিক্ৰী কৰিছে 108ত বিক্ৰী কৰিছে গতিকে বস্তুটো যদি কষ্ট প্ৰাইস আছিল আপোনাৰ 100 বিক্ৰী কৰিছে যদি 108ত গতিকে লাভ কিমান হৈছে 8 টকা ঠিক আছে আৰু পাৰ্সেন্টেজত উলিয়াব লাগিলে ইনটু 100% সো 100 কেনসেল হ'ল গতিকে ওভাৰঅল লাভ কিমান হ'ব আপোনাৰ 8% আৰু বিক্ৰী কৰিছে কিমানত 108 টকাত সিম্পল ওকে গতিকে ইজি বস্তু আপোনালোকে অলপমান ভালকে চালে ওলাই যাব ওকে নেক্সট some articles are bought at 6 for ₹5 and sold at 5 for ₹6 find the percentage find the profit percentage কিছুমান সামগ্ৰী 6টা 5 টকাত ক্ৰয় কৰা হয় আৰু 6 টকাত 5টা বিক্ৰী কৰা হয় লাভ পাৰ্চেন্টটো বিচাৰি উলিয়াব মানে কি কৈছে যে সামগ্ৰী কিমান আছে আমি নাজানো কেইটামান আছে চকলেট এক বয়াম চকলেট আছে ঠিক আছে এটা কন্টেইনাৰত এটা চকলেটৰ কিছুমান চকলেট আছে কিন্তু এটা কথা কৈছে যে 6টা চকলেট কিনিবলৈ আপুনি 5 रुपीस দিব লাগিব 6টা চকলেট কিনাৰ কাৰণে আপুনি 5 रुपीस দিব লাগিব আৰু তাৰ পিছত কি কৰিছে আপুনি 5টা চকলেট 6 रुपीसত বিক্ৰী কৰিছে মানে আপুনি কিনিছে 6টা চকলেট 5 টকাত আৰু বিক্ৰী কৰিছে 5টা চকলেট 6 টকাত এতিয়া আপোনাক খুদিছে যে আপোনাৰ পাৰ্সেন্টেজ লাভ কিমান পাৰ্সেন্টেজ প্ৰফিট কিমান ঠিক আছে সো এই প্ৰবলেমটো আমি কেনেকৈ কৰিম এতিয়া আপোনালোকে 6টা চকলেট কিনিছে 5 টকাত গতিকে 6টা চকলেট কিনিছে 5 টকাত গতিকে 6টা চকলেটৰ 5 টকা হৈছে কিনা মূল্য গতিকে এটা চকলেটৰ কিনা মূল্য কিমান হ'ব 5/6 হয় না নহয় এতিয়া বিক্ৰী কৰিছে কেইটা চকলেট 5টা চকলেট বিক্ৰী কৰিছে 6 টকাত গতিকে কিনা মূল্য আৰু বিক্ৰী মূল্যত সদায় পৰিমাণটো সেম হ'ব লাগিব মানে 5টা যদি কিনে 5টা বিক্ৰী কৰিলে আমি সেই তেতিয়াহে এনসাৰটো উলিয়াব পাৰিম সো 6টা চকলেট যদি 5 টকাত বিক্ৰী কৰিছে এটা চকলেট বিক্ৰী কৰিছে 5/6 টকাত গতিকে 5টা চকলেট আপোনাৰ কিমানত বিক্ৰী কৰিব 5/6 পূৰণ 5 টকাত এইখিনি ওলাই গ'ল গতিকে 5টা চকলেটৰ আমাৰ কি ওলাই গ'ল কষ্ট প্ৰাইস কষ্ট প্ৰাইস 5টা চকলেটৰ কিমান 5/6 * 5 টকা এগেইন আমি অলপ আগতে পালো 5টা চকলেটৰ সেলিং প্ৰাইস কিমান সেলিং প্ৰাইস হৈছে 6 টকা গতিকে 5টা চকলেটৰ কষ্ট প্ৰাইস হৈছে 5/6 * 5 টকা আৰু সেলিং প্ৰাইস হৈছে 6 টকা গতিকে ইয়াত প্ৰফিট কিমান হ'ব প্ৰফিট হলে কিমান প্ৰফিট মানে কি আছিল সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস গতিকে সেলিং প্ৰাইস কিমান 6 কষ্ট প্ৰাইস কিমান 5 * 5/6 * 5 এটুক যদি আমি ডাইৰেক্ট লিখো কি লিখিব পাৰিম 5 * 5 মানে হৈছে 25/6 গতিকে এইটো হ'ব ইয়াৰ প্ৰফিট ঠিক আছে সো প্ৰফিট কিমান হ'ব 6 তলত 6 হ'ব এই দুটা মাল্টিপ্লাই হ'ব 36 - 25 সো ওভাৰঅল প্ৰফিট আপোনাৰ কিমান হ'ব 11/6 ঠিক আছে সো আপোনাৰ প্ৰফিট হৈছে 11/6 এতিয়া আমাক উলিয়াব দিছে প্ৰফিট নহয় প্ৰফিট পাৰ্সেন্ট সো প্ৰফিট পাৰ্সেন্ট মানে কিমান হ'ব প্ৰফিট পাৰ্সেন্ট মানে হৈছে কিমান প্ৰফিট হৈছে আৰু কিমান টকা হৈছে এটা প্ৰফিট পাৰ্সেন্ট উলিয়াব লাগিলে সদায় আমাক কি লাগে কষ্ট প্ৰাইস গতিকে কষ্ট প্ৰাইস কিমান আছিল আমাৰ ইয়াত এইটো 25/6 গতিকে তলত লিখিম আপোনাৰ 25/6 ওপৰত বহিব কিমান লাভ হৈছে প্ৰফিট হৈছে এটো হ'ব 11/6 * 100% ঠিক আছে সো 6 কেনসেল গ'ল গতিকে এইটো আমি এনেকৈ লিখিব পাৰিম 11/25 * 100% সো 25 ৰে 5 ৰে 100 কাটক 4 বাৰ যাব গতিকে লাভ কিমান হ'ব 44% সো आंसर উইল বি এ ঠিক আছে একেবাৰে ইজি বস্তু জাস্ট বস্তুখিনি অকমান বুজাৰ দৰকাৰ থাকে গতিকে আমি যেতিয়া এনেকুৱা কোৱেশ্চন দিব যত না ভালকৈ কিমানটা আৰ্টিকেল আছে হেইটো ক'ব না এটাৰ দাম কৈ দিব তাত আপোনালোকে কি কৰিব লাগিব এই
যিকেইটা আৰ্টিকুলৰ চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ দিয়া আছে সেই আৰ্টিকুলৰ সংখ্যাটো সমান কৰি ল'ব লাগিব সেইকাৰণে 6টা যেহেতু কিনিছিলোঁ 5 টকাত গতিকে যেহেতু 5টাৰ বিক্ৰী মূল্য দিয়া আছে গতিকে মই 6টাৰ পৰা কি কৰি ল'ম 5টাৰ বিক্ৰী মূল্য কিমান হ'ব সেইটো জাষ্ট উলিয়াই ল'ম তাৰপিছত বাকীখিনি ইজি তাৰপিছত সিম্পলকে দুটাৰে পৰা প্ৰফিটটো উলিয়াই ল'ম SP মাইনাছ CP কৰি তাৰপিছত ৰেসপেক্টিভলি মই কি উলিয়াম পাৰ্চেন্টেজ উলিয়াই ল'ম পাৰ্চেন্টেজ কেনেকৈ উলিয়াই সেইটো সকলোৱে জানো ওপৰত প্ৰফিট তলত কি হ'ব কিনা মূল্য ইনটু 100% এইটোৱে সিম্পল ঠিক আছে কিন্তু এই প্ৰবলেমটো অকমান বেলেগকৈ কৰিব পাৰি মই জাস্ট সেই মেথডটো আপোনালোকক শিকাই দিছো যাতে এনেকুৱা প্ৰবলেম আহিলে আপোনালোকে আৰু অলপ জলদি সলভ কৰিব পাৰে ঠিক আছে সো সেইটোৰ কাৰণে আমি কি কৰিব লাগিব এই যেটো আছে ইয়াতে আপোনাৰ প্ৰাইস কি দিয়া আছে 6টাৰ 5 টকা কিনা মূল্য আৰু বিক্ৰী মূল্য 5টাৰ 6 টকা গতিকে ইয়াত যিখিনি সংখ্যা আছে কেনেকৈ কৰিব লাগিব বুজি পাইছেনে ইয়াত যিখিনি সংখ্যা আছে 6 5 ইয়াতো 5 6 এই গোটেইখিনি একে টাইপৰ আছে 5 আৰু 6 গতিকে আপোনালোকে সিম্পলি ভাবি ল'ব 30 5 আৰু 6 30 বুলি কেনেকৈ হলো 5 আৰু 6 ৰ এলসিএম কিমান 6 সৰি 30 ঠিক আছে গতিকে আমি ভাবি লৈছো যে ওভাৰঅল আৰ্টিকলস আছে ওভাৰঅল সামগ্ৰী কেইটা আছে 30টা আছে আমি নাজানো কেইটা আছে কিন্তু আমি ভাবি লৈছো এলসিএম ৰ থ্ৰুৰে 30টা আছে গতিকে ইয়াত যদি কেতিয়াবা কয় যে আপোনাক 9টা 10 টকাত বিক্ৰী কিনিছিলো সৰি 10টা 9 টকাত কিনিছিলো 9টা 10 টকাত বিক্ৰী কৰিলো তেতিয়া আপোনালোকে এলসিএম তাতৰ কিমান হ'ব 9 আৰু 10 ৰ 90 গতিকে সেইবাৰ আমি ধৰি লম যে সামগ্ৰী কিমান আছে 90টা গতিকে ইয়াত যেটো 5 আৰু 6 ৰ কথা কৈছে গতিকে আমি ধৰি লম যে সামগ্ৰী কিমানটা আছে 30টা গতিকে 30টা সামগ্ৰীৰ এতিয়া ভাবক 30টা সামগ্ৰীৰ 6 টকাত 5টা কিনে সৰি 5 টকাত 6টা কিনে গতিকে 30টা কিনতে আপোনাৰ কিমান টকা যাব সিম্পলকে আপোনালোকে মনে মনে ভাবকচোন যে আপোনালোকে 6টা সামগ্ৰী কিনে 5 টকাত গতিকে 30টা সামগ্ৰী কিনতে আপোনাৰ কিমান টকা যাব 5 পূৰণ 30/6 গতিকে আপোনাৰ কিমান টকা যাব 25 টকা যাব ঠিক আছে বুজি পাইছে তো গতিকে 30টা সামগ্ৰী কিনতে আপোনালোকৰ যাব 25 টকা গতিকে কষ্ট প্ৰাইস কিমান হ'ব 30টাৰ 25 টকা আমি এটো উলিয়াই ললো নেক্সট ভাবক আপুনি কি কৰিছে 6টা কিহত বিক্ৰী কৰিছে 5 টকাত এতিয়া আপোনালোকে 6টা বিক্ৰী কৰিছে সৰি 5টা বিক্ৰী কৰিছে 6 টকাত এটো দি দিয়া আছে 5টা যদি 6 টকাত বিক্ৰী কৰে 30টা কিমান টকাত বিক্ৰী কৰিব এটো উলিয়াই লওকচোন এতিয়া কি হ'ব তেতিয়া হ'ব আপোনাৰ 6/5 * 30 গতিকে আপোনাৰ এন্টুৰ আনসাৰ ওলাব 36 টকা ঠিক আছে সো আমি কি গম পালো যে 30টা সামগ্ৰী কিনিছে 25 টকাত বিক্ৰী কৰিছে 37 টকাত এটা অংকটো বহুত ইজি হৈ গল এটা আমি লাভ পাৰ্চেন্ট উলিয়াবলে লাভ পাৰ্চেন্ট উলিয়াবৰ কাৰণে সদায় কি কৰো ওপৰত প্ৰফিট ৰাখো তলত কষ্ট প্ৰাইস ৰাখো ইনটু 100% ঠিক আছে সো ওপৰত প্ৰফিট কিমান হৈছে 36 minus 25 হয়নে নহয় প্ৰফিট মানে কি সেলিং প্ৰাইস কিমান 37 অলপ আগতে উলিয়াই ললো কষ্ট প্ৰাইস কিমান 25 ঠিক আছে তলত আকৌ কি বহিব কষ্ট প্ৰাইস কিমান আছিল 25 ইনটু কি হ'ব 100% ঠিক আছে সো 37 minus 25 সমান কিমান হ'ব আপোনাৰ 11 এতে হ'ব 25 ইনটু 100% 25 এৰে কাটক এটো 4 বাৰ যাব সো ইয়াটো আনসাৰ কি ওলালে 44% সো জেনেকে ইচ্ছা তেনেকে কৰিব মোৰ মতে এই সেকেন্ড মেথডটো বেছি ইজি বাট আপোনালোকে মনত এটা কথাই ৰাখিব লাগিব ইয়াত যি কেইটা আৰ্টিকলস দি দিব সেইকেইটাৰ এলসিএম টো উলিয়াই ল'ব বাকিখিনি একেবাৰে সৰু বস্তু ঠিক আছে গতি এইটো বস্তু জাস্ট মনত ৰাখিব ট্ৰাই কৰিব টাইপ হিচাপে এনেকুৱা টাইপৰ প্ৰবলেমত আমি কি কৰিব লাগিব আৰ্টিকলস কেনিৰ এলসিএম লৈ হেতুকে ওভাৰঅল সামগ্ৰী বুলি ধৰি ল'ব লাগিব ঠিক আছে এতিয়া আপোনালোকে মই যেনেকৈ মেথডত কৰি আছো প্লিজ বহিত উঠাই লওক বহিত ভালকৈ আপোনালোকে বুজাকে লিখি লওক তেতিয়াই ভাল হ'ব এনেই জাস্ট ভিডিওটো চাই গলে নেক্সট টাইম আকৌ ভিডিও চাব লাগিব প্ৰবলেমটো কৰাৰ কাৰণে বাট হেতু মেথড আপোনালোকৰ টাইম কনজিউমিং হ'ব টাইম বহুত গুছি যাব গতিকে এবাৰ বহিত উঠাই লওক ভালকে তাৰ পিছত বহিটো ৰিভাইজ কৰি গৈ থাকক সো নেক্সট কোৱেশ্চন এটা আইছো এটো লাষ্ট কোৱেশ্চন হ'ব আজিৰ এই ভিডিওটিৰ এ শপকিপাৰ সোল্ড এন আৰ্টিকল বাই গিভিং 10% ডিসকাউন্ট এজন দোকানীয়ে কি কৰিছে 10% ৰেহাই দি এটা বস্তু বিক্ৰী কৰিছে The cost price of the articles is 800 rupees and mark price of the article is 1000 rupees. এটা কি কৈছে যে বস্তুটোৰ ব্যয় মূল্য কিনা মূল্য হৈছে 800 টকা আৰু সামগ্ৰীটোৰ বিক্ৰী মূল্য বা সৰি চিহ্নিত মূল্য হৈছে 1000 টকা মার্ক প্রাইস কৈছিলো মই কি মার্ক প্রাইসৰ ওপৰত আমি কি দিও ডিসকাউন্ট দিও ঠিক আছে সো এতিয়া সুধিছে যে দোকানীজনৰ লাভৰ শতাংশ কিমান এতিয়া চাওক দোকানীজনে ডিসকাউন্ট কিমান দিছে 10% গতিকে ডিসকাউন্ট হদাই কিহৰ ওপৰত দিয়ে মার্ক প্রাইস মই আগতে কৈছো গতিকে যদি মার্ক প্রাইস হয় আপোনাৰ 1000 টকা
ঠিক আছে 1000 টকা যদি তাৰ মাৰ্ক প্ৰাইচ হয় আৰু যদি ডিসকাউন্ট দিয়ে হি 10% তেতিয়া হলে আমি কি গম পাম সেলিং প্ৰাইচ কাৰণ মাৰ্ক প্ৰাইজৰ পৰা আপোনালোকে যেতিয়া বস্তু চাৰ্ট এটা কিনিব যায় মাৰ্ক প্ৰাইজৰ পৰা আমি কি কৰোঁ ডিসকাউন্ট দিয়াৰ পিছতে আমাক দোকানীয়ে কয় যে আপুনি ইমান টকা দিব লাগিব মানে হেতু কি হয় দোকানীৰ কাৰণে সেলিং প্ৰাইচ বিক্ৰী কৰা মূল্য গতিকে আমি যদি 1000 টকাৰ 10% কিমান হয় চাও তেতিয়া গম পাম যে 1000 টকাৰ 10% মানে হৈছে আপোনাৰ 0 গল মানে 100 টকা মানে ডিসকাউন্ট একচুয়ালি আপোনালোকক কিমান দিছে 100 টকা এটা বস্তুটো যদি মাৰ্ক প্ৰাইস আছিল 1000 টকা ডিসকাউন্ট যদি পাইছে 100 টকা গতিকে বস্তুটোৰ একচুয়াল বিক্ৰী মূল্য কিমান হ'ব বিক্ৰী মূল্য কিমান হ'ব 1000 মাইনাস 100 টকা গতিকে বিক্ৰী মূল্য হ'ব বস্তুটোৰ 900 টকা বুজি পাইছে তো বস্তুটোৰ বিক্ৰী মূল্য হ'ব 900 টকা এটা বিক্ৰী মূল্যটো ওলাই গল কিন্তু আমাক উলিয়াব দিছে বিক্ৰী মূল্য নহয় উলিয়াব দিছে দোকানীজনৰ লাভৰ শতাংশ কিমান এটা লাভ লোকসানৰ লগত সদায় কি ৰিলেটেড হৈ থাকে সিপি আৰু এসপি গতিকে আমি এসপি কিমান গম পালো এই মাত্ৰ অংকটো কৰি 900 টকা ঠিক আছে আৰু সিপি কিমান সিপি হৈছে আগতে দি দিছে 800 টকা ঠিক আছে গতিকে লাভ কিমান হ'ব প্ৰফিট কিমান হ'ব এসপি মাইনাস সিপি গতিকে 900 মাইনাস 800 গতিকে কিমান হ'ব প্ৰফিট 100 টকা এটা প্ৰফিট হ'ব 100 টকা এটা কিন্তু আমাক প্ৰফিটও উলিয়াব দেনে আমাক কি উলিয়াব দিছে প্ৰফিট পাৰ্সেন্ট মানে কি আছিল অলপ আগতে কৈছো প্ৰফিট পাৰ্সেন্ট মানে আমি কি কৰো কেনেকৈ উলাও ওপৰত প্ৰফিটটো লিখো তলত লিখো কষ্ট প্ৰাইস ইনটু 100% এটা ইয়াত বহাই যাওক কেৱল এটা প্ৰফিট কিমান 100 টকা কষ্ট প্ৰাইস কিমান 800 টকা ইনটু কি হ'ব 100% ঠিক আছে গতিকে ইয়াত 0 0 ক্যান্সেল আউট কৰক তাৰ পিছত যদি ইয়াক ক্যান্সেল কৰে 4 ৰে 8 টুক দুবাৰ যাব এটুক 25 যাব গতিকে কিমান হ'ব 25/2 মানে 12.5% গতিকে প্ৰফিট পাৰ্সেন্ট কিমান হ'ব 12.5% সো একেবাৰে ইজি কোৱেশ্চন জাস্ট আপোনালোকৰ এইটো দৰকাৰ হয় যে আপোনালোকে মিনিং বিলাক বুজি পায় কষ্ট প্ৰাইস কি সেলিং প্ৰাইস কি মাৰ্কেট প্ৰাইস কি ঠিক আছে আৰু এই বস্তুখিনি মই অলৰেডি প্ৰথমতে এই কাৰণে ডিসকাস কৰিছো সো আশা কৰো এই ভিডিওতে আপোনালোকক বহুখিনি লাভ দিব আৰু মই ইয়াত কি ট্ৰাই কৰিছো মই এটা টাইপৰে কোৱেশ্চন 6-7টা কৈ ডিসকাস কৰাৰ কোনো মোৰ উদ্দেশ্য নাই আপোনালোকক মই দিব ট্ৰাই কৰিম যে বেলেগ বেলেগ টাইপৰ কেনেকুৱা কোৱেশ্চন আহে যাতে আপোনালোকে এই টাইপ বিলাক মনত ৰাখি পিছত এক্সামত কোৱেশ্চন অনুযায়ী এই টাইপ বিলাক এপ্লাই কৰিব পাৰে মোৰ বেসিক্যালি উদ্দেশ্যটো হেতু মই এটা টাইপৰ কোৱেশ্চন আনি আপোনালোকক আধা ঘণ্টা ক্লাস কৰাম বা 1 ঘণ্টা ক্লাস কৰাম হেতু উদ্দেশ্য মোৰ একেবাৰে নাই গতিকে মই বেলেগ বেলেগ টাইপ লৈছো যাতে আপোনালোকৰ সুবিধা হয় এক্সামত কোৱেশ্চন বিলাক চিহ্নিত কৰাত মানে বিচাৰি উলাৰ এইটো টাইপত পৰিছে গতিকে সাৰে এনেকৈ কৈছিল গতিকে মোৰ এনেকৈ সলভ হৈ যাব গতিকে আপোনালোকৰ যদি তেনেকৈ মনত ৰাখে মই গ্যাৰান্টি দিছো এই টাইপৰ কোৱেশ্চন আপোনালোকৰ আৰামছে সলভ হ'ব ঠিক আছে সো এইখিনিয়ে আছিল আজিৰ এই প্ৰফিট এণ্ড লছৰ ভিডিওটিত নেক্সট ভিডিওটিত আমি ম্যাথছৰ আকৌ ইম্পৰ্টেন্ট টপিক লৈ আহিম আৰু তেতিয়ালৈ আপোনালোকে ম্যাথছ প্ৰেক্টিছ কৰক বিকজ প্ৰেক্টিছ মেক্স এ ম্যান পাৰফেক্ট ওকে সো যিমানে প্ৰেক্টিছ কৰিব সিমানে পাৰফেক্ট হৈ যাব সো তেতিয়ালৈ এৰিছো থ্যাংক ইউ গুড বাই